Hello guys, সুপ্ৰভাত, good morning. So আজি এটা কেটা বাজিছে 8:33 হৈছে and I'm ready. I'm not ready yet, but I'm ready হৈছোঁ যাবৰ কাৰণে অফিচ. So yeah, এজনী ফ্ৰেণ্ড আৰু বহুতে সুধি আছিলে যে লাইক তই এটা ভিডিঅ' বনা য'ত তোৰ ডেইলি লাইফটো হয়, লাইক মানে তই কেনেকৈ অফিচ যাওঁ, মানুহৰ নিচিনাকৈ অফিচ যাওঁ অভিয়াছলি, তো এনেই দেখুৱাব ক'লে যে ডে ইন ইয়ৰ লাইফ. চ' আজি মই বনাম a day in my life as a psychologist plus trainee and also student, because আমি সদায় কিবা এটা শিকিয়ে থাকোঁ. চ' মই নিজকে নিজে মানে কেতিয়াবা নহয় সদায় মই নিজকে নিজে ইণ্ট্ৰডিউচ কৰিলে ষ্টুডেণ্ট বুলিয়ে কওঁ, বিকজ বহুত কিবা কিবি শিকিব লগা থাকে. চ' ইয়া, সাইকলজিষ্ট হয়, ট্ৰেইনিও হয়, এণ্ড ষ্টুডেণ্ট ষ্টিল লাৰ্ণিং. ইগন'ৰ মাই হোৱাট এভাৰ আই এম ডুইং. চ' মোৰ স্কিন কেয়াৰ একো নাই. স্কিন কেয়াৰ বুলি বিকজ আজি আমাৰ কলিগছখিনিয়ে ডিচাইড কৰিলে যে দিৱালী হয় আজি যিহেতু, চ' মই ইমান সাজোন কাচোন নকৰোঁ. মোৰ চেল্ফ কেয়াৰটো বেলেগ, বাট আপোনালোকে সাজোন কাচোন কৰিব যোনে কৰে ভাল লাগে একচুৱেলি. অলপ সাজি কাচি থাকিলে ছোৱালী বুলি নহয়, ছোৱালী ল'ৰা চবেই কৰিব লাগে একচুৱেলি. আমাৰ ইয়াত অকল ছোৱালীবিলাকে সাজি কাচে, বাকী কোনেও ইমান ধ্যান নিদিয়ে. চ' যিহেতু হৈছে বাৰু অলপ সেইটো বেলেগ কথা. চ' মই সোনকালে কৈ দিওঁ যে আজি দিৱালী আছে, যিহেতু আমাৰ ক্লিনিকত নাপাতে তেনেকৈ ইমান ডাঙৰকৈ. চ' ডিচাইড কৰিলে চবে যে এনেকৈ কিবা কিবি এনেই স্পেচিয়েল মানে পিন্ধি আহিবি, ইয়েৰিং চেৰিং লগাই আহিবি, ফটো চটো মাৰিম. যিহেতু ছোৱালী বিকজ আমাৰ ছোৱালী বেছি আছে, চ' চবে ক'লে আমি ফটো চটো মাৰিম, ভাল লাগিব, আহিবি. চ' মই বোলো ঠিক আছে, পিন্ধি ল'ম, কি পিন্ধিব লাগে. কিন্তু মই বহুত এলেহুৱা মানুহ হয়. স্কিন কেয়াৰৰ নামত মই অকল ফেচ ৱাছ কৰোঁ আৰু এইটো গুলাবৰী নে কি এইটো ল'ব, মানে ৰ'জ ৱাটাৰ ল'ব, বিকজ মোৰ স্কিনত বহুত দিনৰ পৰা একনি আৰু কিবা ব্লেক হেডছ নে কি কয় এইটো, ব্লেক হেডছ হৈ আছে. চ' সেইটো কাৰণে মই বেছিকৈ একো লগোৱা নাই. বেছিকৈ লগালে মানে বেছি ৰাফ হৈ যায়. চ' স্কিন ডক্টৰে মোৰ যোনজনী স্কিন ডক্টৰ আছে তেওঁ কৈছে যে বেছিকৈ মানে প্ৰডাক্টছবোৰ বদলাই নাথাকিবা, মানে ইউজ কৰি নাথাকিবা, যোনটো ইউজ কৰা সেইটোৱে কৰিবা. আৰু তেওঁ কিবা এটা ৰেকমেণ্ড কৰিছে, মই লোৱা নাই. চ' সেয়াই মোৰ স্কিন কেয়াৰ. বহুত দিনৰ সময়ত ফেচ ৱাছ কৰিছোঁ, চৰি মানে মই ফেচ ৱাছ মানে মোৰ বহুত এলাহ লাগে এইবিলাক কৰিবলৈ. লাইক ফেচ ৱাছ কৰ, তাৰপৰা আকৌ কিবা কিবি থাকে নহয়, টোনাৰ আৰু কিবা থাকে মুঠতে. মই কনফিউজ হৈ যায়, মই এইটোৰ পিছত কি লগাব লাগে মই নাজানো. যেতিয়া কৰিম চাগে তেতিয়া মনত থাকিব, বাট তেতিয়া অকল ফেচ ৱাছ কৰিলোঁ. এয়া এইটো লগালোঁ, ৰ'জ ৱাটাৰ. লেটছ গেট ৰেডি উইথ মি, যোনটো নহয় কেতিয়াও ৰেডি উইথ মি নহয়, এতিয়া অকল ফনিয়াম চুলিখিনি আৰু আউটফিটটো মই পিছত দেখুৱাম. তাৰপৰা ব্ৰেকফাষ্ট কৰিম, তাৰপৰা মই যাম মোৰ অফিচ. মানে মোক আউটফিটৰ লগত ইয়েৰিং মেটচ হোৱা নাই, চ' মই ভাবিছোঁ এইটো পিন্ধোঁ, এইটো নাইবা এইটো, বিকজ এইটো শ্বুট কৰিছে, এইটো বিকজ ইয়েৰিং পিন্ধি যাব কৈছে, সেইটো কাৰণে ঝুমকা এনন লগাই যাওঁ. বেছি ভাল নাপায় যদি একো স্পেচিয়েল অকেজন নাথাকে, দেন মই মোক মানুহে পগলা বুলি ভাবে, মানে লাইক মানে মই যি টি পিন্ধি থাকোঁ আৰু একেটা বস্তুকে বাৰে বাৰে ৰিপিট কৰি থাকোঁ, বিকজ মোৰ আকৌ বেলেগ এটা কিবা এটা পিন্ধিলে আকৌ সেইটো ধুব লাগিব. চ' আমি এলেহুৱা টাইপৰ মানুহ. এইযোৰ মিলিছে, এইযোৰ হৈছে, এইযোৰ কি হৈছে, এইটো কালাৰ লগত এইটোৱে মিলিছে, চ' মই এইটোৱে পিন্ধিছোঁ, ঝুমকা ধুনীয়া লাগিছে ন? অ'কে, চ' এয়া মোৰ হৈ গ'ল. এতিয়া মোক কল কৰি আছে তেওঁলোকে সোনকালে ওলাবলৈ. ইমান সোনকালে কি কৰিবলৈ যায় মই নাজানো. আৰু আজি বতৰটো ইমান ৰ'দ দিছে, অক্টোবৰ মাহতো মই আজিলৈকে ইমান ৰ'দ দেখা নাই, মানে এইবাৰ প্ৰথম দেখিছোঁ অক্টোবৰ মাহতো. এনেকেই বৰ্তমান চুলিখিনি বান্ধি লৈছোঁ, বিকজ ইমান গৰম. পিছৰলৈকে মানে আধা দিনটোলৈকে মই মানুহ নিচিনা হৈ নাথাকোঁ. এতিয়া অকণমান ৰাতিপুৱা ওলাইছোঁ কাৰণে মানুহ নিচিনা লাগিছে, অৱস্থা বেয়া হৈ যায়. অলপ কাজল লগাই লৈছোঁ, কাজল লগায়ো লাভ নাই, আমি চশমিছ যিমানে সাজোন কাচোন নকৰোঁ, চশমাখন পিন্ধিবই লাগে. চশমাখন পিন্ধি দিয়াৰ লগে লগে মাথাটো এনেই বেয়া হৈ যায়. চ' ইয়া, ডেটছ দ্য প্ৰব্লেম. যিমান চশমিছ আছে মোৰ লগত এগ্ৰী কৰে নে নকৰে বাৰু. বেছি ডাৰ্ককৈ নাই লগা, অলপ লাইটকৈ লগাইছোঁ, বিকজ তাৰপিছত বহি বহি যেতিয়া টোপনিয়াওঁ তেতিয়া ঘঁহি দিওঁ, গোটেই লাগি যায়. বাকী একো নাই, ইয়াত চব কচৰা বহি আছে. অ'কে, পিছে আপোনালোকৰ অফিচত যোনে যোনে কাম কৰে, বা হোষ্টেলত থকা বা ইউনিভাৰ্চিটিত পঢ়ি থকা ল'ৰা ছোৱালী, যোনে মানে যাৰ অফিচত বা যাৰ কলেজত ইউনিভাৰ্চিটিত দিৱালী পাতে, তো আপোনালোকে এনেকৈ সাজে কাচে নাই বাৰু? ল'ৰাবিলাকৰে ভাল, একো প্ৰব্লেম নাই. লাইক ধুনীয়াকৈ কুৰ্তি পিন্ধিলে, পেণ্টটো পিন্ধিলে, নাইবা শ্বাৰ্ট পিন্ধিলে, ধুতি কিছুমানে নিপিন্ধে বাৰু, ট্ৰেডিশ্যনেল বুলি ক'লে কুৰ্তি চুটি পিন্ধে, বা ধুতিটো নিপিন্ধে, ধুতিটো বাৰু মানে স্পেচিয়েলি দিৱালীত কুৰ্তিটো পিন্ধে, পেণ্টটো পিন্ধে, হৈ গ'ল, আৰু চুলিটো ঠিক কৰি ল'ব, আৰু সেয়াই
so simple. Mascara অকণমান লগাই লৈছোঁ যিহেতু লগাব মন গৈছে আজি চবেই ইমান মানে নাজানো কিহৰ ইমান এক্সাইটমেণ্ট নাপাতে তথাপিতো মানে এনেই ভাল লাগে দিয়কচোন অকণমান এনেকৈ মানে যেতিয়া কালিগবিলাকে এনেকৈ ডিচাইড কৰে কিবা এটা পিন্ধা বা স্কুল আগতে স্কুল নহয় চৰি কলেজ বা ইউনিভাৰ্চিটিত থাকোঁতেও এনেকৈ ডাঙৰকৈ পাতে বাৰু ইমান ডাঙৰকৈ নাপাতে বাট এনেই ভাল লাগে অকণমান আবেলি মানে ওলাই যাওঁ অলপ কিবাকিবি চবেই মানে নিজৰ নিজৰ স্পেচিয়েল কিবাকিবি পিন্ধি আহে কিবাকিবি বনাই আনে লৈ যাওঁ খাওঁ ভাল লাগে চ' আই ৰিয়েলি মিছ মাই ইউনি ডেইজ চবেই একচুৱেলি মিছ কৰে নিজৰ কলেজ স্কুল বা ইউনিভাৰ্চিটি মমেণ্টছবিলাক আজি কি কৰে নাজানো দেই চবেই কিবাকিবি লৈ আহিম বুলি কৈছে কিবাকিবি খাবলৈ বা এনেই আৰু কিবাকিবি মিলাই মেলি আমি নিজৰ মাজতে এনজয় কৰিম নহ'লে বৰ লাগে ডাল লাগে হৈ গ'ল আৰু মই নোৱাৰিছোঁ বিকজ যোনটো ৰ'দ দিছে ন যদিও কোনোবাই মেকআপ মানে কৰে অভিয়াছলি ভাল লাগিব চবতে ভাল লাগে চবৰে নিজৰ নিজৰ ষ্টাইল থাকে চবৰে নিজৰ নিজৰ নিজস্বতা এটা থাকে চ' যদিও মই এই ৰ'দটোত যদি মই মেকআপ কৰি যাওঁ এতিয়া গোটেই মোৰ মেকআপত পৰি যাব চ' সেইটো কাৰণে আজকে লিয়ে চিম্পল নহয় সদায় কাৰণে চিম্পল ভাল পাওঁ মই চিম্পল বস্তু চিম্পল মানুহ মানে বেছি কমপ্লেক্স বস্তুবোৰ মই ভাল নাপাওঁ মই বেলেগৰ কথা নাজানো বাট চিম্পল থাকিলে ভাল লাগে আৰু এনেও চিম্পল থকা মানুহবিলাকক বেছি এট্ৰেক্ট হয় আৰু য়েছ বাট আই ডোণ্ট এট্ৰেক্ট আই চেজ কি যে টাইম অ'কে চ' মই লেট হৈ আছোঁ এতিয়া ব্ৰেকফাষ্ট কৰা নাই ব্ৰেকফাষ্ট কৰি তাৰপিছত মই অফিচলৈ যাম দেন মই দেখাম যে আজি আমাৰ অফিচত আমি কেনেকৈ চেলিব্ৰেট কৰিছোঁ বা চবেই কেনেকৈ সাজি কাচি আহিছে চ' ইয়া আই এম এক্সাইটেড আহি গ'লোঁ মই অফিচ আই গেছ কোনো অহা নাই মোৰ কেবিন অ'কে একচুৱেলি দিৱালীৰ কাৰণে চাগে কোনো অহা নাই চাওঁচোন কোনে কিমান দেৰিকৈ আহে চবকে মই ল'ম গাইজ এইটো হৈছে মোৰ আউটফিট অফ দ্য ডে নট চ' এট্ৰেক্টিভ বাট ইয়া কমফৰ্টেবল এণ্ড আই এম হেপ্পী উইথ ইট চ' ইমান গৰমত যিহেতু এনেকৈ পিন্ধাই ভাল চ' এইটো হৈছে মোৰ আউটফিট হেপ্পী দিৱালী কেনেকুৱা ফিলিং হৈছে আজি আহি অ'কে চ' জুনমণি আহি গ'ল হাই জুনমণি হাই হাই এয়া হৈছে আমাৰ কোন হয় বৰ্ষা কি বেয়া লাগিছে তুমি হাঁহা আকৌ তেতিয়াই ভাল লাগিব নাহাঁহে এনেই আকৌ হাঁহি থাকে আমাৰ কালিগছবিলাক গাই চবেই এনেই হাঁহি থাকে চবকে চাই বাট এতিয়া নাজানো কাৰো হাঁহি ওলোৱা নাই থেংক ইউ বা ছোৱালীজনী ধনী মানুহ আৰু এইবিলাক ধনী মানুহ Hello. আমাৰ ফটো আমি কেতিয়াও শেষ নহয় বাৰু তাৰপিছত আমি গ'লোঁ মিঠাই আনিব আহি পাই দেখিলোঁ আমাৰ ছুপাৰভাইজাৰে আমাৰ কাৰণে দিৱালী বুলি এয়া মিঠাই চাহ আনিলে আৰু আমাৰ এই ফূৰ্তি এইবোৰে আমাৰ জীৱনৰ সৰু সৰু সুখ এয়া আকৌ হাঁহি আৰু ময়ো হেপ্পী বিকজ জেলেপি ইজ মাই ফেভৰেট এণ্ড আমাৰ আকৌ মইনামেল ষ্টাৰ্ট হৈ গ'ল যেতিয়াই টাইম পাওঁ তেতিয়াই মইনামেল পেট পূজা কৰাৰ পিছত এতিয়া কাম পূজা আৰম্ভ কৰিলোঁ যিহেতু দিৱালী অলপ ৰাছটো কম আছিল সেইবাবে আজি কামো কম আছিল তাৰপিছতে আমাৰ হাঁহি ধেমালি ষ্টাৰ্ট দিনটো এনেকৈ হাঁহি ধেমালিৰে কটালোঁ আৰু এইটোৱে হৈছে মোৰ লাইফৰ এটা চিম্পল ডে যোনটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো যদি ভাল লাগিলে দেন লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকক আকৌ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত বাই বাই